ক'ত সেয়া গামোচাখন ওলাই সেয়া 3 নম্বৰ ফ্লেটত আসসালামু আলাইকুম এভৰিৱান মই মাহিনী নুৰালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে এয়া আমি ব্ৰেকফাষ্ট কৰি ওলাইছোঁ আজি আমি চাম প্লেনেটৰিয়াম ট্ৰেইন আহি আছে ৰ'বলগীয়া হ'ল 2খন ট্ৰেইন আহিছে নেকি এখন পাৰ হৈ গ'ল ৰিজৱানৰো কোৰ্ট আছে আমাক ড্ৰপ কৰি সি কোৰ্টত যাব আৰু আমি 11 বজাৰ প্ৰদৰ্শনী চাবলৈহে আহিছোঁ কাৰণ 11 বজাত অসমীয়াত দিয়ে অসমীয়াত দিলে ইহঁতি আচলতে ভালকৈ বুজি পাব টিকট লওঁতে বহুত দেৰি লাগিব বহুত ভিৰ আজি দেখোন এয়া 11টা বজাত অসমীয়া 12টাত ইংৰাজী 1টা বজাত অসমীয়া 2 বজাত হিন্দী 3 বজাত অসমীয়া 4 বজাত ইংৰাজী আহিলোঁ হয় অকণমান দেৰি হৈ গ'ল এতিয়া 12টা বজাত চৈহে চাব লাগিব 12টা বজাত ইংৰাজী এনেকৈ আটাইকেইটা লেংগুৱেজতে দেখায় আগতীয়াকৈ টিকট আকৌ কৰি থ'বও নোৱাৰি কাউণ্টাৰ 15 মিনিটৰ আগতহে খোলে সেইকাৰণে অকণমান ওলাই আহিলোঁ ঠাণ্ডা খালোঁ খাই মেলি এয়া আমি টিকট কৰি সোমালোঁ ইয়াত অৱশ্যে ভিডিঅ' কৰিবলৈ নিদিয়ে আৰু এতিয়া আচলতে শ্ব' আৰম্ভ হোৱা নাই সেইকাৰণে অকণমান মই ভিডিঅ' কৰিলোঁ আমি এয়া চাই মেলি ওলাই আহিলোঁ আগতে কিন্তু 1 ঘণ্টীয়া প্ৰগ্ৰেম আছিল এতিয়া কিন্তু অকল 40 মিনিটমানহে দেখাইছে আৰু অকল চন্দ্ৰকে দেখালে চন্দ্ৰলৈ যোৱা যানকেইখনৰ বিষয়ে দেখালে যিখিনি সৰ্বসাধাৰণতে মানে জানে সকলোৱে সেইখিনিয়ে বৰ্ণনা কৰিলে আকাশৰ বিষয়ে আৰু অকণমান বহলকৈ জানিব পৰা হ'লে ভাল লাগিলহেঁতেন পানী মিক্স নহয় নিম্বু চৰ্বত 20 টকা এইটো 100 ন কমলা 100 মৌচুমী 50 70 তুমি কি খাইছোঁ ভালনে নাই খোৱা পাপৰি চাট আমি চাট আৰু চৰ্বত তৰ্বত খালোঁ এতিয়া যাওঁ আমি মিউজিয়াম চাবলৈ এইখনতে কৰে ৰিজৱান এইখনে হাইকোৰ্ট বেটি গুৱাহাটী হাইকোৰ্ট আৰু আমি আচলতে আহিছিলোঁ চাবলৈ মিউজিয়াম আছাম ষ্টেট মিউজিয়ামটো কিন্তু তাৰ আগতে পালোঁ যুদ্ধ স্মাৰক এয়া চাবলৈ সোমালোঁ ব'টিং কৰিবা ৰ'বা যুদ্ধ স্মাৰক ইয়াত মানে চব যুদ্ধৰ বস্তুবিলাক দেখা পাবা এখন টেংকাৰ বৰ ফূৰ্তি পাইছে এখন মিগ 27 বাহাদুৰ এখনৰ নাম বাহাদুৰ ফটো মাৰিম এইবিলাক ৰকেট সেই দুটা ৰকেট দুৱাৰ মেমৰিয়েল যুদ্ধৰ স্মৃতি সামৰি চব গোটেই বস্তুখিনি আছে একে লাচিতৰ দিনৰ পৰা চব বস্তু ইয়াতে আছে ধুনীয়াকৈ আছে এখন ৰনুৱা কাপোৰ কবচ যে দিছিলে এয়া চোৱা এয়া আকৌ যুদ্ধাক দিছিলে যুদ্ধ কৰিবলৈ যাওঁতে একে ৰাতিৰ ভিতৰত যে হেৰি কাপোৰ পিন্ধাই কাপোৰ নিজে তাঁত বৈ সূতা কাটি তাঁত বৈ পেলাই এয়া হেৰি কবচ চিলাইছিলে আকৌ এয়া চোৱা সূতা কাটি একে ৰাতিৰ ভিতৰত কাপোৰ চিলাই যুদ্ধলৈ পঠাইছিলে মানে কবচ বস্ত্ৰ কৰি যুদ্ধৰ কাৰণে ধাৰ কৰিছে হেৰি অস্ত্ৰ শস্ত্ৰ মানে প্ৰস্তুত হৈছে মূলা গাভৰু এয়া মূলা গাভৰু নাংচং চেংখাম সেয়া মূলা গাভৰু এয়া মূলা গাভৰু দেশতকৈ মোমাই ডাঙৰ নহয় দেশতকৈ মোমাই ডাঙৰ নহয় পলাইছে এই লাচিত বৰফুকন আকৌ সামধাৰা বেটেল আগত কেনেকৈ যুদ্ধ কৰিছে যাই পেলাই সেয়া ৰছীৰে ওপৰলৈ উঠি গৈছে বহুত ধুনীয়াকৈ থৈছে কিন্তু দেই খুলি এয়া বেটেলত ইটা খুলি ৰণ এয়া নাৱেৰে ৰণ কৰিছিলে
মহাৰাজ নৰনাৰায়ণ চিম্বলিক ৰাখিছে মেডেলবিলাক থৈছে এইটো সেনা মেডেল এইটো নাও সেনা চক্ৰ কীৰ্তি চক্ৰ অশোক চক্ৰ সেইটো বেটি চোৱাচোন সিন্ধু ইণ্ডিয়া ৱাৰ সেয়া ব্ৰিটিছৰ লগত যুদ্ধ ৰ'বা এইখিনি চাই আহিলোঁ ইণ্ডো পাকিস্তান ৱাৰ 1971 আজি ৰ'দটো বেছি নহয় বাৰু ভালেই লাগিছে বতাহ মাৰি আছে চক্ৰ এইটোৱে বেটি পৰমবীৰ চক্ৰ মহাবীৰ চক্ৰ এইটো বীৰ চক্ৰ প্ৰতিখন যুদ্ধৰ বিষয়ে অকণ অকণকৈ আছে ধুনীয়াকৈ আছে সম্বোধন কংগুলো নেকি কংগুলো লতা এই হেৰি হ'বলা কনকলতা আকৌ এয়া ভাৰতীয় আন্দোলন আমি দীঘলী পুখুৰী এইটো পাৰে আছোঁ আচল ভাল পাৰ্কখন সিটো পাৰেহে আছে দীঘলী পুখুৰীৰ ভিতৰত নোসোমাবা বাহিৰতে ৰোৱা শৰাইঘাটৰ ৰণ নাৱেৰে কেনেকৈ যুদ্ধ কৰিছিলে লাচিত বৰফুকনে সেই লাচিত বৰফুকন কথাই বেলেগ দেই ইমান ভাল লাগিছে ইমান ধুনীয়াকৈ থৈছে আমাৰ বেটাক চাবলৈ এনেকুৱা খং উঠিছে নহয় সি অকণো ভিডিঅ' নকৰে মানে ইয়াত একদম নাথাকে তাক বটিং কৰিব লাগে আহা বেটি আহা এতিয়া মই আপোনালোকৰ হাচিনহঁতক দেখাম দেই ইমান আৰামত বহি আছে তিনিটা বহিলে গোটেইকেইটা একেই হ'ল একদম খোজকাঢ়িব নোৱাৰে ফুলেৰে বনাই দিছে ৱাৰ মেমৰিয়েল কি মজা লাগিছে ন শ্বহীদ কনকলতা ছাত্ৰী নিবাস কটন বিশ্ববিদ্যালয় আজি ৰ'দ অকণমান পাতল কাৰণে ভাল লাগিছে বাৰু খোজকাঢ়ি আহি আছোঁ দীঘলী পুখুৰী পাৰে এয়া ইফালে আছে আছাম ষ্টেট মিউজিয়াম আমি তালৈ গৈ আছোঁ বতৰ ভাল কাৰণে খোজকাঢ়ি ভাল লাগে ইমান ধুনীয়া বতাহ মাৰি আছে ভাল লাগিছে গধূলি আকৌ বহুত ভাল লাগিব গধূলি আহিলে দীঘলী পুখুৰীৰ পাৰতে এখন পাৰ্ক আছে ইহঁতক পাৰ্ক দেখি সোমাবলগীয়া হ'ল আৰু এয়া হৈছে মিউজিয়ামৰ সন্মুখতে আমি আগতে পাৰ্কত সোমাই লওঁ তাৰপিছতহে মিউজিয়াম চাম ধুনীয়া হৈছে গ'লে খেলিবলৈ বটিং কৰিবলৈ আবেলি ভাল লাগে এতিয়া ভাল লাগিব জানো বেটি ৰাধা গোবিন্দ বৰুৱা সিহঁতি খেলক আমি অকণ বহোঁ সিহঁতি খেলি থাকক সিহঁতি খেলিছে আমি বহিছোঁ অকণ ইয়াত গধূলি বেছি ভাল লাগে ন চব দোকানবোৰ খোল খাই যায় এতিয়া বন্ধ হৈ আছে বেছিভাগ দোকানেই বন্ধ এতিয়া এতিয়াহে গৰম লাগিছে দীঘল পুখুৰী পাৰৰ পাৰ্কখন সিমান ডাঙৰ নহয় আৰু ইহঁতি বেছি সময় নাথাকিলোঁ তাত গৰমো বেছি হৈ আহিছে আৰু আমি আইচ গোলা কুঁহিয়াৰ ৰস এইবিলাক খাই মেলি এতিয়া অকণমান ঠাণ্ডা হৈ মিউজিয়াম চাবলৈ আহিছোঁ আৰু ভাবিছোঁ এইখিনিতে আজি এইটো ভিডিঅ' মই সামৰিছোঁ মোৰ নেক্সট ভিডিঅ' আছাম ষ্টেট মিউজিয়াম মই দেখাবলৈ চেষ্টা কৰিম আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু এতিয়া আজিলৈ আহোঁ ধন্যবাদ